আপোনালোকে এইটো কোৱাণ্টাম কম্পিউটাৰ বুলি ভাবে, কিন্তু কোৱাণ্টাম কম্পিউটাৰটো হৈছে এইটো হৈছে কোৱাণ্টাম চিপ, এইটো গুগলে বনাইছে আৰু এইটো মাইক্ৰ'ছফ্টে বনাইছে। আৰু এইটো বস্তু যিটো আছে, এই চিপটোক, কোৱাণ্টাম চিপটোক হেণ্ডেল কৰাৰ কাৰণে আৰু প্ৰটেক্ট কৰাৰ কাৰণে, কিহৰ পৰা প্ৰটেক্ট কৰিব? হিটৰ পৰা প্ৰটেক্ট কৰিব, ভাইব্ৰেশ্যনৰ পৰা প্ৰটেক্ট কৰিব আৰু ইলেক্ট্ৰমেগনেটিক যিবিলাক ফিল্ড থাকে সেইবিলাকৰ পৰা প্ৰটেক্ট কৰিব। আৰু কোৱাণ্টাম কম্পিউটাৰত আপোনাৰ টেম্পাৰেচাৰ এবছলুট 0 থাকিব লাগে, মানে -273 ডিগ্ৰী। 273 ডিগ্ৰীক আমি কিয় 0 বুলি কওঁ? কাৰণ সেইটোৰ তলত আমাৰ টেম্পাৰেচাৰ হ'ব নোৱাৰে, সেইকাৰণে আমি সেইটোক এবছলুট 0 বুলি কওঁ। তো সেইটো হৈছে -273 ডিগ্ৰী। তেতিয়াহ'লে এই কোৱাণ্টাম কম্পিউটাৰটো ফুল নিজৰ পাৱাৰত কাম কৰিব পাব। ঠিক আছে, তো কোৱাণ্টাম কম্পিউটাৰ কাম কেনেকৈ কৰে? বৰ্তমান আমাৰ যিবিলাক কম্পিউটাৰ চলি আছে সেইবিলাক বাইনাৰীত চলে। তো ইয়াতে জাষ্ট এটা কেলকুলেশ্যন বা এটা প্ৰবাবিলিটি ওৱান টাইম ওলাব পাৰে ফৰ এইটো ইদাৰ 1 হ'ব বা 0 হ'ব। 1 মিনছ য়েছ, 0 মিনছ ন'। বাট তো আপোনালোকক মই আৰু এটা ভাল এক্সাম্পল দি বুজাই আছোঁ। ফৰ এক্সাম্পল, ইয়াতে বহুতকেইটা বক্স আছে আৰু এটা বক্সৰ ভিতৰত এটা চাবি হাইড কৰা আছে। ঠিক আছে, তো ইয়াতে যদি এটা মানুহক যদি এই চাবিটো বিচাৰিব দিয়ে, তেনেহ'লে এই মানুহটো ফাৰ্ষ্টত এটা বক্সত যাব, তাৰপিছত ছেকেণ্ড বক্সত, থাৰ্ড বক্সত, ফ'ৰ্থ বক্সত, এনেকৈ কৰি কিনে এটা টাইমত গৈ কিনে চাবিটো ই বিচাৰি পাব। তো এইটো হৈছে আমাৰ ট্ৰেডিশ্যনেল কম্পিউটাৰ বা বৰ্তমানৰ কম্পিউটাৰটো, বাইনাৰী কম্পিউটাৰ, যিটো এনেকৈ কেলকুলেশ্যন কৰে। কিন্তু কোৱাণ্টাম কম্পিউটাৰ কেলকুলেশ্যনটো অলপ বেলেগভাৱে কৰে আৰু এইটোৰ এলগৰিদমবিলাকো টোটেলি বেলেগ হয়। ফৰ এক্সাম্পল, ছেম কাম যদি আমি কোৱাণ্টাম কম্পিউটাৰত দিওঁ, তো কোৱাণ্টাম কম্পিউটাৰত তাতে এটা মেজিক আছে। আপোনালোকে ধৰি ল'ব পাৰে এটা মেজিক আছে, যি নিজকে মানে ক্লন কৰি কিনে চবকেইটা বক্স একবাৰতে এটা টাইমতে চাৰ্চ কৰিব পাৰে আৰু ই এবাৰতে কিটো পাই যাব। কাৰণ কোৱাণ্টাম কম্পিউটাৰ আপোনাৰ কেলকুলেশ্যনবিলাক কিউবিটছত কৰে, বাইনাৰিজ নকৰে, যে 1 বা 0, য়েছ বা ন', এটা বাৰত এটাই প্ৰবাবিলিটি ওলাব, সেইটো নহয়। ই এটা টাইমত বহুতকেইটা প্ৰবাবিলিটি ওলাব পাৰে। আৰু কোৱাণ্টাম কম্পিউটাৰৰ যিবিলাক মানে চাৰ্চ এলগৰিদম আছে সেইবিলাকো বহুত এডভান্স আৰু বহুত বেলেগ হয়। যেনেকৈ কোৱাণ্টাম কম্পিউটাৰৰ যিটো চাৰ্চ এলগৰিদম হয়, এইটো আমাৰ গ্ৰোভাৰ্ছ এলগৰিদম বুলি কোৱা হয়। এইটো অনলি কোৱাণ্টাম কম্পিউটাৰৰ কাৰণে ডিজাইন কৰা হৈছে, আনষ্ট্ৰাকচাৰ্ড ডাটা বহুত স্পীডত চাৰ্চ কৰিবলৈ। ঠিক আছে।